Recently, এটা বৰ ডাঙৰ ঘটনা ঘটি গ'ল এগৰাকী লেডি প্ৰেমা নামৰ she is residing in London for 14 years. She works in financial sector. She is actually from Arunachal Pradesh, India. আৰু তেখেতে লণ্ডনৰ পৰা জাপানলৈ ট্ৰেভেল কৰি আছিলে আৰু চাংহাইত এটা লেঅভাৰ আছিলে তেখেতৰ তো চাংহাইত যেতিয়া তেখেতে লেণ্ড কৰাৰ পিছত তেখেতে যেতিয়া লণ্ডনৰ মানে জাপানৰ যেতিয়া ফ্লাইট ল'বলৈ যায় তেতিয়া চাইনিজ অফিচিয়েলছখিনিয়ে তেখেতক ডিটেইন কৰি লৈ পেলাই কয় যে আপোনাৰতো পাছপৰ্টখন ভুল আছে ইউ আৰ নট এ চিটিজেন অফ ইণ্ডিয়া অৰুণাচল প্ৰদেশ ডাজ নট বিলং টু ইণ্ডিয়া ইট বিলং টু চাইনা আপুনি চাইনিজ পাছপৰ্ট এপ্লাই কৰক তো এনেকুৱা ধৰণৰ কথা কৈ পেলাই তেখেতক মকিং কৰা ষ্টাৰ্ট কৰে আৰু তেখেতক সেই যিখন ফ্লাইট আছিলে জাপানলৈ যাব লগা যিখন ফ্লাইট আছিলে সেই জাপানৰ ফ্লাইটখনত তেখেতক উঠিবলৈ নিদিয়ে আৰু তেখেতক এয়াৰপৰ্টতেই 18 ঘণ্টা ডিটেইন কৰি থয় মই ভিডিঅ'টো দিছোঁ এবাৰ চাওক Yes, so basically, I am an Indian citizen residing in UK for about 14 years. And I was traveling on my holiday from London Gatwick to Japan via a transit in Shanghai. And basically, I went past the e-gates, happily queuing up for the security gates to transfer onto my next flight onto Osaka in Japan. And one of the officials from the Chinese immigration came over and singled me out of the queue, basically said, look, India, took my name and something and took me out. So I asked her what is happening, and she basically didn't say much and just basically asked me to follow her. Took me close to the e-gates where there is the immigration, the manual counters for the immigration. And then she went on to say, Arunachal, not India, China, your visa not acceptable, your basically passport is invalid. Very confusing moment, obviously, because never heard of that before. We obviously are a proud Indian citizens, all residents of Arunachal Pradesh. তো এইটো পৰিস্থিতি বাট ইয়াৰ পিছত বহুত বেছি অনলাইন ট্ৰলিঙো হয় চাইনিজ গভৰ্ণমেণ্টৰ এগেইনষ্টত বহুত বেছি অনলাইন মানে প্ৰটেষ্টো চলে আমাৰ অৰুণাচলৰ CMAও প্ৰটেষ্ট কৰে ইণ্ডিয়ান গভৰ্ণমেণ্টেও প্ৰটেষ্ট কৰে ইণ্ডিয়ান মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে এটা ষ্ট্ৰং ডেমক্ৰেটী দে হেভ ৰিলিজড ইটছ এ টুল ফৰ ডিপ্ল'মেটিক প্ৰটেষ্ট একচুৱেলি এণ্ড ছেইং দেট অৰুণাচল ইজ এ ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া হাউ কেন ইউ চে চ' প্লিজ গিভ দ্য এক্সপ্লেনেশ্যন তো তেনেকুৱা ধৰণৰ কিছুমান ডিপ্ল'মেটিক প্ৰটেষ্ট তেখেতসকলে কৰে বাট এতিয়া প্ৰশ্নটো আহিছে যে এই প্ৰশ্নটো আজিৰ নহয় দিছ ইজ নট এ টুডেজ কুৱেশ্যন দ্য চাইনা হেজ ক্লেইম অৰুণাচল প্ৰদেশ ফৰ মেনি ইয়াৰ্ছ আমি তাৰ এটা উত্তৰ দিব লগা হৈছে কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে তাৰ উত্তৰ এটা দিব লগা হৈছে আমি টিবেটৰ ইছ্যুটো ইয়ালৈ আনিব পাৰোঁ যে আমি এইটো বস্তু উল্টাকৈ আমি এনেকুৱা ধৰণৰ এটা কাম কৰিব পাৰোঁ যে টিবেট ইজ নট পাৰ্ট অফ চাইনা বাট দেৰ লট অফ ইছ্যুজ লট অফ ৰিপাৰকাশ্যনছ ইজ দেয়াৰ তো আপোনালোকে কমেণ্ট বক্সত জনাবচোন ইয়াত কি কৰিব পৰা যায় কাৰণ এইটো এটা বহুত ডাঙৰ ইছ্যু হয় কাৰণ এইটো আমাৰ ছভাৰেনিটিৰ ওপৰত এম্পাৰ হয় তো প্লিজ কমেণ্ট ইয়ৰ ছাজেশ্যনছ ইন দ্য কমেণ্ট বক্স থেংক ইউ